Hello my YouTube family, good morning and welcome back to my YouTube channel. আজি নতুন এটা ভিডিওলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া মই যাবলৈ ওলাইছো স্কুল ভ্যানখন লৈ পিনি স্কুলৰ ল'ৰা-ছোৱালীটাকে আজি লৈ যাম বুলি ভাবিছো মই দিটা ঘৰে থাকিব আছো মানে দোকান খুলিব দিটা তাকে যাও বলক কি হয় আমাৰ ইয়াত মানে এতিয়াও মৰ্নিং স্কুলে হৈ আছে যেহেতু গৰমৰ কাৰণে মৰ্নিং স্কুল কৰিছিলে তাৰ পিছত কেইদিনমান বৰষুণ দিলে লগত তাৰ পিছত আকৌ এতিয়া কালি পৰা ৰ'দ দিছে এটা ফটাফটি ৰ'দ ওলাইছে এতিয়া 5-6টা বজাৰ পৰা দেখিব পাইছে ন 6টা বজাৰ পৰা একদম কিনেকুৱা ৰ'দ ওলাইছে আজি গৰমে পুৰা ফালি দিব আকৌ এনেকুৱা গৰমতে ক'বাত ফুৰিবলৈ যাবলৈ ভাল বাৰু তাকে গৈ আছো কেইদিনমানৰ পিছত যাম আৰু আপোনালোকক কাকৈ চাকৈ ক'বাত যাম চাগে মানে অকমান গা চা ধুব পৰা নিচিনা জেগা হ'ব লাগে ন তেতিয়া ভাল আৰু কাকৈ নিচিনা জেগাখন মানে বিৰাট ধুনীয়া জেগা আৰু তাকে এতিয়া গাড়ীখন লৈ আহিলো এখন গাড়ী মানে অকমান লেতেৰা হৈ আছে মানে তাকে অকমান গাড়ীখন চাফ চিকুণটো কৰি লওঁ গোটেই ল'ৰা ছোৱালীবিলাক মানে উৎপাত কৰি থাকে ন গোটেই ধূলি চুলি হৈ মেলি থাকে আৰু তাকে অকমান চাফ চিকুণ কৰি লওঁ চাফ চিকুণ কৰি লোৱাৰ পিছত গৈ আছো বলক মই এতিয়া এফালে ওলাই দিলো আৰু ঘৰৰ পৰা অকমান চফা কৰি ললো দেখিব পাইছে নহয় এতিয়া অকমান চাগে চফা লাগিছে অথনি এপিনে গোটেই কাপোৰ চাপোৰ মানে কালমান হৈ আছিলে আৰু ইয়া মানে স্পিকাৰটো কি হ'ল মানে স্পিকাৰটা মানে ল'ৰা ছোৱালী বহি থাকেতো যিহেতু আৰু ইয়াত মানে ইকোখনত স্পিকাৰ লগোৱা জেগাটো মানে বহুত বেয়া জেগা সেইকাৰণে মানে তাত মানে যদি বহি দিয়ে ল'ৰা ছোৱালী 3-4টাকে তেতিয়া স্পিকাৰটা মানে হেৰি হৈ যায় বডিটো টাচ হৈ যোৱাৰ লগে লগে মানে সাউন্ডটো নাইকিয়া হৈ যায় তাৰ হেতু প্ৰবলেমৰ সলিউশনটো মই ইখন গাড়ীত কৈ থোৱা আছে হেতু প্ৰবলেমৰ সলিউশনটো এটা ভিডিও বনাম বাৰু যা ঘৰত ইকো গাড়ী আছে তেওঁলোকে হেতু প্ৰবলেমৰ ফেস কৰি আছে চাগে তেতিয়া আপোনালোকৰ হেতু প্ৰবলেম সলভ হৈ যাব কি কৰিলে আপোনালোকৰ প্ৰবলেমটো সলভ হ'ব মই হেতু আপোনালোকক এটা এক্সট্ৰাকে ভিডিও বনাই দিম এতিয়া এইখনত মানে এতিয়ালৈকে হেতু প্ৰবলেম মানে সলভ কৰা হোৱা নাই কাৰণ ইয়া স্পিকাৰটো এটা খুলি ঘৰতে থৈ দিয়া হৈছে মানে এলাইনমেন্টটো অকমান খেলিমেলি হৈ আছে নেকি গাড়ীখন টানি আছে তাকে এতিয়া ঘৰৰ যেটো মই ব্লুটুথ বক্সটো লৈ আইছো জেব্ৰনিক্সটো আৰু এতিয়া বলক ৰাস্তায় এটা দুটা উঠাই গৈ থাকিম স্কুলত গৈ লগ পাই আছোগে A few moments later মই এতিয়া স্কুল পাই গলো ল'ৰা-ছোৱালীখিনি নমাই লিলো স্কুলত আৰু মই এতিয়া এফালে গছৰ তলতে বহি আছো এইখনৰ আগতে বহুত গছ আছিল এইবিলাক গছবিলাক দেখিব পাইছে নহয় গছটো বনাই এইবিলাক গছবিলাক দেখিব পাইছে গোটেই কাটি দিলে একদম বিয়াত ডাঙৰ গছ আছিল তেতিয়া একদম বিয়াত ধুনীয়া ছাঁ পৰি থাকে এতিয়া অকল এই সাইডৰ গছখিনি আছে অকল বাওঁ সাইডৰ গছখিনি এতিয়া ইয়াৰ তলতে অকমান বহি আছো আৰু এইখন অকমান ছাঁ পৰি আছে আৰু ৰ'দটো একদম পুৰা ৰাতিপুৱা পৰা ওলাইছে দেখিছে নহয় পুৰা ফটাফটি ৰ'দ পুৰা ফালিব আৰু ৰ'দে আকৌ এতিয়া তাকে এতিয়া ইয়াতে 12টা বজালৈকে বহিব লাগিব তাৰ পিছত 12টা বজাত মানে 12:30 আৰু 12:30 স্কুল ছুটি দিব 12:30 বজাত স্কুল ছুটি দি আকৌ ঘৰ যাব লাগিব তাৰ পিছতহে আৰু ভিডিওটো ভালকে বনোৱা হ'ব আৰু ইতানো ইয়াত কি দেখাম আপোনালোকক বহি থাকুনতে এফালে এতিয়া ইমানে ভিৰ লাগি গ'ল মানে মই অকমান সোনকালে ওলাই আহিলো তো হেতু কাৰণে বাছি গলো এফালে চাও মই কমেও এতিয়া স্কুলৰ পৰা মানে 400-500 মিটাৰ মানৰ আঁতৰত আছো আৰু ইয়ালৈকে এতিয়া লাইন পাতি গৈছে এটো পায় মানুহবিলাকো যেহেতু অফিস টাইম হৈ গ'ল অফিস যাবলৈ হ'ল আহিছে হেতু কাৰণে এই গোটেই এই স্কুটি বাইক বিলাক যেনে যাব পাৰিছে এপিনে আহিব পৰা গাড়ীখিনি গৈ থাকিব পাৰিছে কিন্তু ইফালৰ পৰা অহা গাড়ীখিনি যাব পৰা নাই গোটেই ভিৰ লাগি গ'ল সেইকাৰণে অকমান সোনকালে ওলাই আহাটো ভাল নহলে পাছত এনেকুৱা ভিৰত ফচিবলগীয়া হৈ যায় মানে বহুত দেৰি ৰখি থাকিব লাগে এনেকে মই এতিয়া আহি গলো আকৌ স্কুলৰ ওচৰলৈ কাৰণ এতিয়া টাইমো হৈ গৈছে স্কুল ছুটি দিবলৈ এতিয়া টাইমটো কিমান হ'ল আপোনালোকক দেখাই দিছো এফালে টাইম হৈ গ'ল দেখিব পাইছে 11:53 আৰু বেছি দেৰি নাই 12:10-15 মানতে স্কুল ছুটি দিব আৰু যেহেতু কালি 5 জুন আছিলে বিশ্ব পৰিৱেশ দিৱস আৰু কালি গছপুলি নুৰুলে নেকি চাগে আজি ৰুবলৈ আহিছে দেখিব পাইছে আপোনালোকে আৰু কোনে গছপুলি ৰুলে কমেন্ট কৰি পিনি জনাবলৈ নাপাহৰিব যিসকলে গছপুলি ৰুইছিলে আৰু এতিয়া এখন পুৰা নিজান হৈ আছে অকমান পাছত একদম পুৰা ভিৰ হৈ যাব আমি যোৱালে মানে আৰু ঘৰলে চাব আপোনালোকক দেখাম তেতিয়া কিমান ভিৰ হৈ যায় এনেকুৱা ভিৰ হৈ যায় মানুহ হকিব নোৱাৰা নিচিনা জেগা হৈ যায় আৰু এতিয়া অকমান টাইম ৰখিব লাগিব 10-15 মিনিট মান তাৰ পিছত ষ্টুডেন্ট এটা আহিব ষ্টুডেন্ট এটা লৈ পিনি ঘৰলে গৈ আছো এফালে এটা ষ্টুডেন্ট গোটেইখিনি নমাই মেলি লোৱা হৈ গ'ল আৰু এতিয়া গাড়ীখন থৈ পিনি ঘৰলে গৈ লওঁ ঘৰলে যোৱাৰ পিছত অকমান টাইম এতিয়া বহুত গৰম ন ফেনৰ তলত বহি মেলি গাটো ধুই ল'ব লাগিব তাৰ পিছত কিবা এটা খাই মেলি অকমান ওলাই যাম বলক আমাৰ এটুকা দেখি পিনি বিৰাট ধুনীয়া লাগে মানে গছখিনি পৰিৱেশটো আকাশখন বিৰাট ধুনীয়া হৈ আছে আজি দেখিছে আৰু এনেকে ৰ'দ দি থাকোঁতে মানে একেবাৰে কি বুলি কয় মানে ডাৱৰ নাইকিয়া হৈ যাবগে আকাশত অকমান ইনে ডাৱৰটো ওলাই থাকিলে ভাল লাগে দেখি মোৰ ভাগৰ আপোনালোকক কেনেকুৱা লাগে কমেন্ট কৰি জনাব আপোনালোকক একদম আকাশখন সফা হৈ থাকিলে দেখি ভাল লাগে নে অলপ ডাৱৰটো থাকিলে ভাল লাগে
মোৰ মানে অলপ অলপ ডাৱৰটো থাকিলে ভাল লাগে, তথাপি এতিয়া অলপ বেছিয়ে হৈ আছে। যেতিয়া মানে একদম আকাশখন পূৰা নীলা হৈ থাকে ন, তাত অকণমান যেতিয়া ডাৱৰ থাকিব বগা বগাকৈ, দেখি একদম বিৰাট ধুনীয়া লাগে। ব'লক আহি মই পাই গ'লোহি, এতিয়া গাড়ীখন থৈ লওঁগৈ, তাৰপিছত ঘৰত গৈ লগ পাই আছোগৈ। আৰু গাড়ী চাই থৈ মেলি এতিয়া ঘৰত আহি গ'লোঁ, আৰু ঘৰত এতিয়া ফেনৰ তলত অকণমান দেৰি বিচনাতে শুই আছোঁ। মোবাইলটো চাৰ্জ দি ল'ব লাগে, চাৰ্জ বেছি নাই, চাৰ্জাৰডাল নহয়। মোবাইলটো অকণমান চাৰ্জ দিলোঁ, মোবাইলটো চাৰ্জ বেছি নাই, তাকে অকণ পাছত ওলাই যাম, এতিয়া লগ পাই আছোঁ। তাকে বহুত দিনৰ মূৰত আজি ৰানিং কৰিবলৈ ওলাইছোঁ। মাজতে ৰানিং কৰিবলৈ গৈছিলোঁ, কিন্তু ভৰি বিষ হ'ল কাৰণে ৰখি দিলোঁ। তাৰপিছত এতিয়া আকৌ ৰানিং কৰিবলৈ ওলাই আহিছোঁ, এইফালে স্কুটি লৈ পিনি যাবলৈ লৈছোঁ। ব'লক তাত গৈ পিনি ফিল্ডত গৈ লগ পাই আছোঁগৈ। লেটছ গো। এফালে আহি থাকোঁতে মানে আমাক পানীগাঁও পুলিচ দুটা মানে পানীগাঁও থানা পুলিচ দুটা আহি পিনি অকণমান চিমচুকৰ ৰাস্তাৰ ওচৰত বহি আছে। মই ঘপকৈ দেখিলোঁ বুলি মানে হেলমেটটো এয়া লৈ সৰা হৈছে, হেলমেট লৈ আছোঁ। হেলমেট লৈ মানে এইটো হেলমেট মানে লগত থাকেই মানে, আৰু এতিয়া আগফালে উলিয়াই লৈছোঁ, গম পাওঁৱে মানে এনেই এতিয়া মানে মুখৰ আগত ওলাই দিব ঠিক নাই পটকৈ, সেইটো কাৰণে লৈ পোৱাই ভাল। হেৰিকণৰ পৰা নপাবা মানে হেৰিকণৰ মানুহতে কাম কৰি থকা মানুহ মানে দেখিছোঁ। আৰু মই ৰখি পিনি লাহেকৈ হেলমেটটো পিন্ধিহে লৈছোঁ, আৰু এতিয়া গৈ থাকোঁ আৰু যিসকলে এটা দুটা মানুহকো কৰিলোঁ ওচৰ গৈ থকা পুলিচে ধৰি আছে বুলি, কিন্তু ইয়াৰ পৰা এতিয়া গম নাপাওঁ ন, কোন সেইখনলৈকে যাব নাযায় গম নাপাওঁ ন, ক'বলৈ সেইটো কাৰণে নহয় মানে। চিনাকি কোনোবা থাকিলে কৈ দিব পাৰি আৰু যে আগত হেলমেট ধৰি আছে বুলি। মই আহি এতিয়া ফিল্ডৰ ওচৰত পাই গ'লোহি। এইফালে আছে গান্ধী পাৰ্কখন আমাৰ দেখিব পাইছে। এতিয়া মানে এদিন ফিল্ডতে দৌৰিব লাগিব, কাৰণ গভ হাই ছেকেণ্ডেৰী যিখন মানে কলেজৰ লগতে যিখন পিছফালে ফিল্ড আছে ন, এদিন ফিল্ডখন গভ হাই ছেকেণ্ডেৰী ফিল্ডে, আৰু মানে লগতে থকাখন ইলেকশ্যনৰ যিটো ভোটিং কাউণ্টিং হৈ আছিলে, সেইকাৰণে তাত এতিয়া পেণ্ডেল দি থোৱা আছে, তাত নোৱাৰি। এতিয়া এদিন ফিল্ডতে দৌৰিব লাগিব। অলপ ইয়াত ৰানিং কৰিবলৈ অহা ল'ৰা ছোৱালী ইমান নাই, কিন্তু যিটো প্ৰেক্টিছৰ কাৰণে মানে কোচিং কৰাই থাকে ন, তাৰহে ষ্টুডেণ্ট বেছি হৈ আছে। এই ৰানিং কৰা ষ্টুডেণ্ট মানে এই গভ হাই ছেকেণ্ডেৰী পিছফালে থকা লগতে থকা ফিল্ডখনতে হয়। এতিয়া ইয়াত কেইটামান আছে, ইয়াতে কৰিম। আৰু প্ৰথমত ছাঁহত ৰাখিলোঁ। এইফালে ধুনীয়াকৈ ছাঁ আছে, গছজোপাৰ তলত স্কুটিখন ৰাখি ল'লোঁ। আৰু ৰানিং কৰি আছে এটা দুটাই, আৰু বাকীখিনি এইখিনি গোটেই প্ৰেক্টিছ কৰা ল'ৰা ছোৱালীয়ে দেখিব পাইছে। কিছুমানৰ হকী শিকাইছে, কিছুমানৰ ক্ৰিকেট শিকাইছে, এনেকুৱা ধৰণৰ মানে ফুটবল চুটবল কোচিং কৰাই আছে। ইয়াতে ৰানিং কৰিব লাগিব, আৰু অকণমান এক্সাৰচাইজ কৰি পিনি ৰানিংটো কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। এইফালে এতিয়া ৰানিংটো কৰি ল'লোঁ, 20 মিনিট ৰানিং কৰিলোঁ। কেইপাক হ'ল সেইটো হিচাপ কৰা নাই, মুঠতে 20 মিনিট হ'লে সেইটো চাইছোঁ, টাইমটো চালোঁ। অকল 20 মিনিট ৰানিং কৰিলোঁ। তাৰপিছত একদম এতিয়া বাকীবিলাকে দৌৰিয়ে আছে, আৰু মোৰ লগত যোন দৌৰিছিলে সি এতিয়া আকৌ দৌৰিয়ে আছে। ৰাম দৌৰিব পাৰে সি। তাকে মই গৈ থাকোঁ, আজি বহুত দিনৰ মূৰত দৌৰিলোঁতো, 20 মিনিটে বহুত। যাওঁগৈ আৰু ফিল্ডত মানুহ চাওক। প্ৰথমতে নাছিলে, এতিয়া মানুহ পূৰা আহি গ'ল। ব'লক এতিয়া গৈ থাকোঁ। লেটছ গো। যাওঁ ব'লক, আৰু বাটে পথে য'তে ত'তে চেক বহি আছে, হেলমেটটো পিন্ধিয়ে ল'ব লাগিব। ঘামি মেলি আছোঁ যদি উপায় নাই মানে, সেইটো কাৰণে এই হাতৰা হেলমেটটো লৈ আহিছোঁ, বক্সটেলটো, নহ'লে মোৰ ভাগতো লৈ আহিলোঁ। এতিয়া ঘামি মেলি মানে পিন্ধিব নোৱাৰি, গোটেই হেলমেটৰ অৱস্থা বেয়া হৈ যায়, ভেকুৰি যায় মানে। এদিন পিন্ধিলে দুদিনমান আকৌ ৰ'দত নিদিলে ভেকুৰি যাব, আৰু ৰ'দত দি দিলেও কি হয়, গ্লাছবিলাক যে বেছি গৰম হৈ গ'লে মানে ফাটি যায়। আজি চেকটো পূৰা বহিছে, হেলমেটৰ চেকিংটো। আমাৰ সেইফালেও সেই বহি আছে, তাৰপিছত টাউনতো ইয়াত বহি থকা দেখিছোঁ। আৰু ভিৰটো ইমান লগাইছে ন, এই টমটমবিলাকে বেছি ভিৰটো লগাই দিয়ে। এইজোপা কি গছ বাৰু আপোনালোকে কমেণ্ট কৰি জনাব। এইজোপা আজাৰ ফুলৰ গছ হয় জানো? মোৰ সন্দেহ লাগি আছে মানে, আজাৰ ফুল হয় নহয় এইজোপা। কি গছ যদি কোনোবাই জানে আপোনালোকে গছজোপা নামটো কমেণ্ট কৰি জনাই দিব। কৃষ্ণচূড়া গছো নহয়, কৃষ্ণচূড়া গছজোপা ফুলটো ৰঙা ৰঙা ফুলে। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। আকৌ এটা লগ পাম নতুন ভিডিঅ'হেদি। গুড বাই।